কবিতাৰ শিৰোনাম নীলাৰ প্ৰেম। কবি আভাজ্যোতি গগৈ। কবিতা পাঠ কৰিব ওলাইছোঁ মই আপোনালোকৰ মৰমৰ কিস্মিয়ে। নীলাৰ প্ৰেম। আকাশে প্ৰতিদিনে নদীক এখন নীলা চিঠি লিখে। ডাৱৰৰ কলিৰে, বতাহৰ কলমেৰে নদীয়ে সেই চিঠি বুকুত লৈ বৈ যায়। গাঁও, নগৰ, পথাৰ সকলোকে পঢ়ি শুনায়। পুৱা আকাশে নদীৰ মুখত ৰ'দ সানি দিয়ে। সন্ধিয়াত নদীয়ে আকাশৰ কপালত জোন আঁকি দিয়ে। এজনে ওপৰৰ পৰা সপোন বিলায়, আনজনে তলৰ পৰা সপোন বিলায়। বৰষুণৰ দিনত দুয়োৰে বৰ অভিমান হয়। আকাশ কান্দে, নদী দুপাৰ ভাঙি দৌৰে। খৰালিত দুয়োৰে বৰ মৰম লাগে। আকাশ নীৰৱ, নদীও ক্ষীণ হৈ বৈ যায়। মানুহে সোধে, তোমালোকৰ মাজত কোন ডাঙৰ? নদীয়ে হাঁহি কয়, যিজনে মোক আকাশ দেখুৱায়। আকাশে কয়, যিজনে মোৰ ছবি বুকুত ৰাখে। আচলতে সীমা নাই ইয়াত। ওপৰ নীলা আৰু তলৰ নীলা দুয়োটা মিলিয়েই জীৱন। এজনে নোহোৱাকৈ আনজন অসম্পূৰ্ণ। ধন্যবাদ। আজিলৈ আহিছোঁ, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব।